নিশা মানেই ঘোপমৰা অন্ধকাৰ। সেই অন্ধকাৰ দূৰ কৰাৰ বাবে মানুহে কৰিছে কৃত্ৰিম পোহৰৰ ব্যৱস্থা। নিশাৰ আলোকোজ্জ্বল মহানগৰীৰ শোভাই সেয়েহে মন পুলকিত কৰে। নিশাৰ মহানগৰীৰ এনে ৰূপশোভা চাবলৈকে কতই যে উদ্দেশ্যহীনভাৱে ওলাই আহে। কিন্তু নিশাৰ অন্ধকাৰ মানেই ভয়াবহ নহয়। আপোনাৰ সুস্বাস্থ্যৰ বাবেও প্ৰয়োজন নিশাৰ অন্ধকাৰৰ। বিশ্বাস কৰিবলৈ টান, পৃথিৱীত জীৱনৰ বাবে আন্ধাৰ অপৰিহাৰ্য। নেশ্যনেল জিঅ'গ্ৰাফিকৰ শেহতীয়া সংখ্যাত প্ৰকাশ পাইছে এই বাতৰি। মানৱ দেহৰ ডিএনএৰ মেৰামতি কৰাৰ লগতে শৰীৰৰ পুৰণি দূৰ কৰাৰ ক্ষেত্ৰতো আছে নিশাৰ অন্ধকাৰৰ ভূমিকা। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰতে মানৱ শৰীৰৰ শাৰীৰিক, মানসিক আৰু ব্যৱহাৰিক পৰিৱৰ্তনৰ অভিজ্ঞতাক চাৰ্কেডিয়ান ছন্দ বুলি কোৱা হয়। ৰাতিৰ কৃত্ৰিম পোহৰৰ সংস্পৰ্শই মানুহৰ এই ছন্দত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰে যে তাৰ পৰিণতিত আমাৰ টোপনি, হৰমন, খাদ্যাভ্যাস, আনকি শৰীৰৰ উষ্ণতাতো প্ৰভাৱ পৰিব পাৰে। আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈকে এইদৰে আন্ধাৰ আকাশৰ তলত প্ৰাকৃতিক স্থানত সময় কটোৱাৰ প্ৰয়োজন। বিশেষজ্ঞসকলৰ মতে এইদৰে অন্ধকাৰত সময় কটোৱাটো নিজকে চাৰ্জ দিয়াৰ দৰে। মুকলি ঠাইত নিশাৰ অন্ধকাৰত আকাশলৈ চাই বিপুল ব্ৰহ্মাণ্ডৰ মাজত নিজকে লীন কৰক। দেখিব আপোনাৰ মানসিক অৱসাদ দূৰ হৈছে, আচৰণত আহি পৰা উদ্বেগ উৎকণ্ঠাৰ অৱসান হৈছে। ফলত টোপনি ভাল হয় আৰু আমাৰ মানসিক তথা শাৰীৰিক স্বাস্থ্যৰো বিকাশ ঘটে। ৰাতিৰ মহানগৰীৰ এই পোহৰৰ প্ৰকোপে মানসিক স্বাস্থ্যত পেলায় অতি বিৰূপ প্ৰভাৱ। লক্ষণীয়ভাৱে ৰাতিৰ অন্ধকাৰ আকাশ কেৱল এটা প্ৰাকৃতিক ঘটনা নহয়, এয়া এক প্ৰাকৃতিক সম্পদ। সাংস্কৃতিকভাৱেও এই তৰাৰে ভৰা আকাশ আমাৰ বাবে সম্পদৰ তুল্য। পোহৰৰ চক্ৰই মানুহৰ স্বাস্থ্যত প্ৰভাৱ বিস্তাৰ কৰে। বহু প্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ অস্তিত্বৰ বাবেই নিশাৰ অন্ধকাৰ গুৰুত্বপূৰ্ণ। প্ৰায় ৭০% স্তন্যপায়ী আৰু সকলো জনা প্ৰজাতিৰ ৬০% নিশাচৰ। স্বাভাৱিকতে ৰাতিৰ কৃত্ৰিম পোহৰে পৰিৱেশ ধ্বংস কৰি পৰিৱেশতন্ত্ৰত পেলাইছে ভয়াবহ প্ৰভাৱ। নাছাৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী জেনিফাৰ ৱাইজমেনে সকীয়াই দিছে পোহৰ প্ৰদূষণৰ ভয়াবহতাৰ কথা। মানুহৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আনিছে এই পোহৰ প্ৰদূষণে। প্ৰাচীন কালৰে পৰা দৰ্শন তত্ত্বৰ এটা বিষয় হৈছে আকাশ নিৰীক্ষণ। মহাবিশ্বৰ বিশালতাৰ মাজত নিজৰ তুচ্ছতাৰ অনুভৱে মানুহক কেৱল অসহায় নকৰে, এই বিপুল বিশ্বজয়ৰ বাসনাও গঢ়ি তোলে। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো এতিয়া কৈছে আধুনিক বিজ্ঞানী আৰু চিকিৎসকসকলে। সেয়া হৈছে মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিশা মুকলি পথাৰলৈ আহি নিৰীক্ষণ কৰক ৰাতিৰ আকাশ। নিজকে সজীৱ কৰি তোলক এনেদৰে। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।